প্ৰিয় বন্ধুসকল, মানস চলিহাই পুনৰবাৰ আকৌ এটা ভিডিঅ' আপলোড কৰিছে, যিটো ভিডিঅ'ৰ জৰিয়তে তেখেতে দাবী জনাব বিচাৰে তেখেত কোনো এজেণ্ট নহয়, তেওঁ কোনো এই ঘটনাটোৰ লগত কোনো জড়িত নহয়, মানস বৰগোহাঁইক তেওঁ কোনো দিনেই চিনি পোৱা নাই, চিনি নাপাওঁ, এনেকুৱা ধৰণৰ বহুতো মন্তব্য এই ভিডিঅ'টিৰ জৰিয়তে প্ৰকাশ কৰিছে। গতিকে বন্ধুসকল, কোন সঁচা কোন মিছা একো তত্ত্বই ধৰিব পৰা নাই, কিয়নো আমি কোনো CID নহয়, কোনো CBI নহয়, খালি মাত্ৰ আমি দৰ্শক হিচাপেহে চাই আছোঁ এই ঘটনাৰ কাহিনীটো। উক্ত ভিডিঅ'টি নিউজ চেনেল এটাৰ পৰা যুগুত কৰি পেলাই আপোনালোকৰ বাবে প্ৰেৰণ কৰিছোঁ। আহক তেতিয়াহ'লে বন্ধুসকল, বেছি দেৰি নকৰোঁ, ভিডিঅ'টিত তেখেতৰ মন্তব্য শুনো। আজি প্ৰায় 4:30মান বজাৰ পিছত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা মোলৈ ফোন আহিছিলে। মই মোৰ যিটো চিমটো 9957 লৈ মই প্ৰথমকেইটা ফোন উঠোৱা নাছিলোঁ। তাৰ পিছৰ যেতিয়া 3-4বাৰ আহিলে মই এবাৰ ফোন উঠালোঁ, আৰু মোৰ ফোন উঠোৱাৰ পিছত মোক চিধা মানে ভাবুকি দিছে যে যিহেতু তেওঁলোকৰ মতে মই এজন মানে জোনেল অফিচাৰ হয়, SB যিটো সম্পূৰ্ণৰূপে মিছা, আৰু ৰৰ অফিচাৰ হয় যিটো 110% মিছা। তেওঁলোকে কৈছে মোক এমাহৰ ভিতৰত তেওঁলোকে মোক হত্যা কৰি এটা মেছেজ দিব চৰকাৰলৈ। এনেধৰণে মোক কৈছে, আৰু মই সেইবাবে মই যিহেতু ফোনটো কোনো ধৰণৰ মানে মই অহা সময়ত মই ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ, আৰু মই এইটো আপোনালোকক জনাব খুজিছোঁ, যদি মোৰ পৰিয়ালৰ কিবা অনিষ্ট হয়, এই সকলো মোৰ লগতে মোৰ পৰিয়ালৰ কিবা অনিষ্ট হয় সকলো পৰেশ বৰুৱা ডাঙৰীয়া জগৰীয়া হ'ব। আৰু মোৰ এইটোৱে লাষ্ট ভিডিঅ', আৰু মই কোনো ধৰণৰ কথা তেওঁলোকৰ মানে যি তেওঁলোকে মিছা অপবাদ দিছে তাৰ মই আকৌ কৈছোঁ সেয়া সম্পূৰ্ণ মিছা অপবাদ। আৰু যি মোৰ ভয় ভাবুকি দিছে সেই ভয় ভাবুকিৰ পৰা মই সঁচাকৈ মানে তেওঁলোকক এটাই কথা কৈছোঁ যে যদি মোৰ পৰিয়ালৰ কিবা এটা হয় সেয়া সম্পূৰ্ণৰূপে পৰেশ বৰুৱা ডাঙৰীয়াই জগৰীয়া হ'ব। নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ যি সৰ্বেসৰ্বা পৰেশ বৰুৱালৈ মই কৈছোঁ যে তেওঁ যি লুকা ভাকু খেল খেলি পেলাই যে মোক লগতে মোৰ পৰিয়ালৰ এনেধৰণে তেওঁ মাইণ্ড গেম খেলিছে যাতে মানুহে গৈ মোক আৰু মোৰ পৰিয়ালক এটেক কৰক, আৰু এইটো এটা মানে যে মানুহে একেলগে মব লাঞ্চিং টাইপত কৰিবলৈ তেওঁ প্লেন কৰিছে। মই এইটো বস্তু একদম ক্লিয়াৰ কৰি আপোনালোকক ক'বলৈ গৈছোঁ, তেওঁ একদম এইটোত 100% ছাকচেছফুল হ'ল। যোৱা দুদিনত বাৰে বাৰে তেওঁ মোক এনেকুৱা কিছুমান মিছা অপবাদ দিছে, আৰু সেই মিছা অপবাদবোৰ ছ'চিয়েল মিডিয়াত ইজনতকৈ ইজনে লিখি আছে। মোক ইঞ্জিনিয়াৰ নহয় বুলি কৈছে, মই চাকৰি নাই কৰা বুলি কৈছে, মই ৰৰ অফিচাৰ বুলি কৈছে, SBৰ অফিচাৰ বুলি কৈছে। ইয়াৰ যোগেদি কি হৈছে যে তেওঁ দেখাব খুজিছে যে মই অসমীয়া ল'ৰাক আলফালে মানে পঠাই পেলাই এজেণ্ট হিচাপে মই আলফা ধ্বংস কৰিব। আৰু মই এটা কথাই পৰেশ বৰুৱাক ক'ব খুজিছোঁ, তেখেতক মই পৰেশ বৰুৱা বুলি কৈছোঁ এইকাৰণে ক'ব খুজিছোঁ, চাওক আপুনি এজন সাধাৰণ ল'ৰাক আৰু এটা গাঁৱৰ পৰিয়ালক আপুনি মানুহক ওচৰত আজি আপোনাৰ মই ৰাতিপুৱা আপোনাৰ মানে টেলিফোনিক কল দেখিছোঁ নিউজ চেনেললৈ, কি কৈছে যে আপোনালোকে মানস চলিহাক গেৰি ধৰক, গেৰি পেলাই বিচাৰ কৰক। মই কি অপৰাধ কৰিছোঁ, কি আপোনালোকৰ লগত গৈ সেই জংঘলত গৈ অস্ত্ৰ ধৰিব লাগিছিলে, তেতিয়া আপুনি ভাল পালেহেঁতেন। মই চাকৰি কৰি মোৰ পৰিয়ালৰ লগতে কিবা এটা ব্যৱসায় কৰিব খুজিছোঁ, তাৰ ব্যৱসায় লাভ লোকচান হৈছে। মই কোনো অসমীয়া জাতিৰ অহিত কৰা নাই, ক'তো মই বোম ব্লাষ্ট কৰি শিশু হত্যা কৰা নাই, ক'তো সাধাৰণ অসমীয়া মানুহৰ পৰা বোম দিয়া নাই। এটা কথা আপোনাক ক্লিয়াৰ কৰি দিছোঁ, আপুনি মানুহক যি উচতাইছে, চাওক মোক মাৰিব পাৰে, আপোনাৰ হাতত বন্দুক আছে, আপোনাৰ বোম আছে, আপোনাৰ সেইটোৱে পেচা, সেইটোৱে আপোনাৰ এতিয়া আপোনালোকৰ সেইটোৱে থাকিল যে অসমীয়া ল'ৰাক মব লাঞ্চিং কৰাই মানুহক উচতাই সেইটো মানে মৃত্যুদণ্ড মানে কেনেকৈ ধ্বংস কৰিব পাৰে সেইটোৱে আপোনাৰ এতিয়া টাৰ্গেট। মই যি বুজি পাইছোঁ, আজি মই বহুত ক্ষোভত কৈছোঁ। আৰু এটা লাষ্ট কথা আপোনাক কৈছোঁ শুনক, মই আপোনাৰ এই ডাৰ্টি পলিটিক্সত কেতিয়াও হাৰ নেমানো। মই আকৌ কৈছোঁ, মই 2012 চনত ইঞ্জিনিয়াৰিং কমপ্লিট কৰি তাৰ পিছৰ পৰা PwC, UI, ডিলয়ট আদি সংস্থাৰ লগত কৰ্মৰত হৈ আছিলোঁ। তাৰ যিখিনি পইচা পাইছোঁ তাৰ মই ব্যৱসায় কৰিছিলোঁ, ব্যৱসায়ত মই লোকচান খাইছোঁ, সকলোৱে লোকচান খায়।
সকলোৱে লোকচান খায় আৰু মই সেই ব্যৱসায় যোগেদি শিকিব পাৰিছো ভুল কৰিছো আকৌ কিন্তু মই অসমতে থাকি সেই কাম কৰিব চেষ্টা কৰি আছো কিন্তু আপুনি কি কৈছে আপুনি মিছা অপবাদ দি মোৰ লগতে মোৰ গোটেই পৰিয়ালটোক আপুনি এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে মানুহে মোক মব লাঞ্চিং কৰিবলৈ উছতাই আছে আৰু আপুনিতো নিজেই সশস্ত্ৰ অংগবা কি দিছে মানে মোক কেনেকৈ গুলিয়াব সেইটো মইতো চাগে প্লেন কৰিছে কাৰণ আপুনি এইটো দেখাব খুজিছে যে এজন ৰ অফিচাৰ আৰু এজন এছবি জোনেল হেডক গুলিয়াই আমি হত্যা কৰি সেইটোলৈ আপুনি বাবা ল'ব খুজিছে কিন্তু প্ৰকৃততে মই এজন সাধাৰণ যুৱক আপোনালোকক মই প্ৰত্যেকটো নিউজ চেনেলে মোৰ চেলাৰী স্লিপ পঠাই দিছো আপোনালোকে তাত মাৰি চাওক মোৰ পিএফৰ পৰা পান কাৰ্ডৰ আধাৰ লিংক সকলো ওলাই আহিব এনেধৰণে মিছা অপবাদ দি এটা জীৱন এটা পৰিয়াল ধ্বংস কৰাৰ যদি আপুনি সংগ্ৰাম কৰিব খুজিছে সেই সংগ্ৰামত মই থু পেলাই দিওঁ সেই সংগ্ৰামে আপুনি অসমীয়া জাতিটোক তললৈহে নিছে মিছা কথা কৈ আপোনাৰ এটা পাৱাৰ আছে বাবে আপোনাক এশজনে শুনে বাবে আপুনি সেই মিছা আশ্ৰয় লৈ কোনো বেছিক নোহোৱাকে আপুনি মোক অপৰাধী সজাইছে আৰু সেয়া সকলোৱে জানে অসম চৰকাৰেও জানে যে মই কোনো ধৰণৰ আৰক্ষী বিষয়া নহয় কোনো ধৰণৰ ৰ এজেণ্ট নহয় আৰু মই লাষ্ট আপডেটটো আপোনালোকক এইটোৱে কৈছো আৰু মই কোনো ধৰণৰ আপডেট নিদিওঁ মই আকৌ 100 বাৰ নদি কৈছো মই কোনো আৰক্ষী বিষয়া নহয় বা ৰ এজেণ্ট নহয় যিদৰে পৰেশ বৰুৱাই মোৰ পৰিয়ালৰ প্ৰতি মানুহক মানে উচতনি দি আছে যদি কিবা হ'বলে হয় মোৰ পৰিয়ালৰ মানুহ কোনবা মব লাঞ্চিং বা এনেকুৱা হেৰি হয় তেতিয়াহ'লে এই পৰেশ বৰুৱা নামৰ হাবিত লুকাই থকা এই নিষিদ্ধ ঘোষিত সংগঠনটোৰ মুৰব্বীজন হ'ব মই এআই মই লাষ্ট অনুৰোধ কৰি পেলাই মোৰ লাইভটো সামৰণি মাৰিছো আকৌ কৈছো মই কোনো ধৰণৰ ৰৰ অফিচাৰ নহয় কোনো ধৰণৰ মানৱ বৰগোহাঁই নামৰ কোনো যুৱকক মই জীৱনত কাকো ট্ৰেইনিং দিয়া নাই আৰু ইয়াৰ ফলত যি মানসিক অত্যাচাৰ হৈছে সেই মানসিক মোৰ ছ'চিয়েলি যি সামাজিকভাৱে ধ্বংস কৰিছে এটা নিষিদ্ধ সংগঠনৰ মুৰব্বীয়ে আৰু তেওঁলোকৰ এই মানৱ বৰগোহাঁই কি তেওঁ সমাজ সংস্কাৰক নেকি তেওঁ কি কৰিছে তেওঁ মোক ধ্বংস কৰিছে তেওঁ মোক পৰিয়ালটোক ধ্বংস কৰিব কৈছে আৰু যিজন ল'ৰাই প্ৰত্যেকটো কথাই মিছা কৈছে আৰু মই চাকৰি কৰাৰ পৰা মোৰ আই কাৰ্ডৰ পৰা মোৰ পিএফলৈকে সকলো আপোনালোকক দেখাই দিছো তেতিয়াও কিন্তু মোৰ এগেইনষ্টত পৰেশ বৰুৱাই উচতনিয়াই দি আছে চ' মই ইয়াকে কৈ মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছো মই কোনো নকওঁ কিন্তু মোৰ পৰিয়ালৰ মোৰ কাৰবাৰ যদি কিবা হয় মোকতো তেওঁলোকে মাৰিবলৈ প্লেন কৰিছে সেইটো মই কোনো মানে মই নিজৰ কাৰণে চিন্তা কৰা নাই কিন্তু মোৰ পৰিয়ালৰ কিবা হ'লে পৰেশ বৰুৱাই যেনেকে অসমীয়া লোক কিমান সোপা অসমীয়া লোক উচতনি দি তেওঁ মৰালে আৰু মোৰ পৰিয়ালটো কিবা হ'বলৈ হ'লে তেওঁ সম্পূৰ্ণ জগৰীয়া